So here a new day and a new vlog. Zubin jot gan tot gan jot moi tot. মোৰ পিছফালে এই ছবিখন দেখি গম পাইছে মই কোট আইছো মানে কোট আইছো অলপ হলেতো ফিল হৈছে ন গম পোৱা নাই যদিও এটা বিৰাট ধুনীয়া জায়গা আইছো গুৱাহাটীত তো ভালকে কৈ আছো ৰবা মানে কি ইয়াত আহোতে কি হ'ল মানে এই কিবা কিবি খেলিমেলি এটা হৈছিল এই খেলিমেলিটো চাই লওক আগতে ঘৰৰ পৰা তো ধুনীয়াকে খাজি কাছি দাড়ি চাৰি কাটি ওলাইছিল কিন্তু তলত আহি চাও যে এই অৱস্থা চাওক স্কুটিখন ইয়াতে ৰাখো মই আৰু ইয়াৰ ৰাস্তা পুৰা ব্লক এই জেচিবি দি গোটে খান্দি দিছে ৰাতিপুৱা এবাৰ স্কুটি ওলাইছিল কিন্তু মানে কি গম নাপাও ন যে জেচিবিখন এনেকৈ খান্দি থাকিব এতিয়া ৰাস্তা তাকেতো কোনফালে ওলাও ইমাৰ্জেন্সি এতিয়া উপায় নাই খুচকাৰিয়ে যাব লাগিব আৰু উপায় নাই আজি এইখনতে যাব লাগিব আৰু কেতিয়াবা এনেকুৱা দিনো আহে দিয়ক চাগে আজি এনেকে মানে মেজিকত যোৱাই লিখা আছিল আৰু এনেকে মানে এতিয়া এই তলে চলে ক'ৰবাত ব্ৰিজৰ তলেদি যাব লাগিব এই ৰাস্তা বনাই আছে ন এনেকে ছাৰ্ভিচ ৰোডেদি যাব লাগিব আৰু কিবাকে বাৰু পাৰ হলো ৰাস্তাটো মানে হাইৱে এনেকে পাৰ কৰা নহয় ন এতিয়া মানে য'ত আহিছো সেই পইণ্টটো বিচাৰিব লাগিল জনত চাইছো বাৰু ইয়াৰে পৰা দেখাইছে 4 কিলোমিটাৰ মানে য'ত গৈ আছো আমি আৰু মানে যি গৰম আজি না তো মানে এই ঠাণ্ডা এটা খাই লওঁ ৰ'ব স্কুটি বাইক নহলে এই অৱস্থা হয় ভাড়া ভৰি খোজ কাঢ়ি এটা মানে পালো আৰু বালাজীৰ এইটো পাৰে আছে বোলে এইটো পাৰে আমি সিফালে নামিছিলো এইখিনি যে বালাজীৰ পৰা খোজ কাঢ়িলো এনেকুৱা ফিল হৈ আছে মানে যোৱা বছৰ মই সেই খানাপাৰা এনেকৈ জালুকবাৰী হৈ খোজ কাঢ়ি মানে এই গৰমে খোজ কাঢ়িছিলো মানে ৱাক কৰিছিলো এটা ভিডিঅ' বনাইছিলো বাৰু সেই বস্তুটোৰ ফিল আহি আছে মানে এই যে সন্মুখত জাবৰাং হোটেলখন দেখিছে এইটো কোনো জমনি ৱৰ্ড নহয় এইটো একচুৱেলি অৰুণাচল প্ৰদেশৰ এটা মছলা হয় মছলা তো আমি য'ত আহিছিলো সেই লোকেশ্যনটো হ'ল এয়া শংকৰ ধাবা এণ্ড ৰিজৰ্ট এইখনতে চব আছে এইখন ধাবাত মোৰ কেইটামান মানে মন পচন্দৰ বস্তু আঁকা আছে মানে ছবি আঁকা আছে অলপতো দেখিছেই বাৰু গোটেই দেখাই আছো বোলে কি আছে কি নাই গোটেই অভাৰঅল ধুনীয়াকৈ এক্সপ্লেইন কৰাই আছো বলক যদি আপোনালোকে মোৰ দৰে চিৰকাল জুবিন গাৰ্গ প্ৰেমী তেতিয়াহ'লে ইয়াত আহি আপোনালোকে এনেকুৱা জুবিন গাৰ্গৰ ভাইব পাব ন পাগল হৈ যাব ভিতৰত সোমাই আহি ইয়াত এনেকুৱা বিভিন্ন ধৰণৰ আপোনালোকে মানে খানা খোৱাৰ কটেজ পাব এইবোৰ নন এচি এইবোৰ এচি তেনেকৈ বিভিন্ন আছে আৰু কিবা আৰু সন্মুখত চাওক ইয়া মেইন জুবিন দা যিহেতু এই ধাবাখন প্ৰায় জুবিন গাৰ্গৰ থিমৰে ওপৰত তো এইফালে চাওক প্ৰকাণ্ড এটা জুবিন দা ৱাও মনটো কিন্তু বৰ ডেঞ্জাৰ বস্তু দে এইটো ক'ৰ ডাইলগ গম পাই নে মন যায় এখন যোনে ভালকৈ চাইছে মই 57 টাইমছ চাইছোঁ আজিলৈকে গণিত হৈছোঁ মই 57 টাইমছ মই মন যায়খন চাইছোঁ চাওক দেখাই আছোঁ ওপৰত মন যায় জুবিন দা মোৰ ভগৱান যোন ডাই হাৰ্ট জুবিন প্ৰেমী তেওঁলোকে মানে এই ডাইলগটোৰ মাহাত্য বুজি পাব মানে মন যায় চিনেমাখনৰ এই মনটো কিন্তু বৰ ডেঞ্জাৰ বস্তু দেই কেতিয়াবা মহাত্মা গান্ধী হ'বলৈ মন যায় কেতিয়াবা নেপলিয়ন হ'বলৈ মন যায় আৰু কেতিয়াবা চালা আম্বানী হ'বলৈ মন যায় ক্ৰিকেট চালে তেণ্ডুলকাৰ হ'বলৈ মন যায় আৰু চিনেমা চালে অমিতাভ বচ্চন হ'বলৈ যায় য'ত ত'ত উৰি ফুৰে এই ডাইলগ মানে মন যায় প্ৰতিটো মানে ডাইলগ প্ৰত্যেকটো মানে সেই চিন মোৰ পুৰা মুখস্থ আছে পুৰা এইখন ধাবাত যোনবোৰ মানে অসমৰ ট্ৰেডিশ্যনেল কালচাৰ বা মিউজিকেল কালচাৰৰ গোটেই ডিছপ্লে কৰা হৈছে চাওক ইয়াতো চাওক কেনেকৈ জুবিন দা আঁকা হৈছে চাওক এয়া জুবিন দাৰ পুৰণা এখন ফটো আছে চাওক ইয়াত বিহু নহয় সত্ৰীয়া নৃত্যৰ মানে প্ৰদৰ্শনী ইয়াত ধুনীয়াকৈ আঁকা হৈছে এয়া চুকাফা তাৰপিছত এয়া ভূপেন হাজৰিকা এশিঙীয়া গড় মানে যিখিনি মানে অসমৰ মেইন আচল সম্পদ সেই সম্পদখিনিৰ মানে ধুনীয়াকৈ ইয়াত মানে চিত্ৰাংকন কৰা হৈছে এয়া চাওক এইয়া ৰংঘৰৰ ছবি ধুনীয়া বনোৱা হৈছে আৰু জোলনা চোলনা আছে জ্বলিব পাৰে পিকুৰ মানে এই মুখখন যে এটা এক্সিডেণ্ট হৈছিলে সেই এক্সিডেণ্টটো মানে ভাল পালে নাপালে চাওক ভাল পাইছে বাৰু অলপ দাগটো আছে মানে এইটো মানে কি ফিল হয় নেকি অলপ জ্বলন পুৰণ কিবা দাগটো লাগিলে ঠিক হ'ব মানে কি কাচকল খাই আছ ন ভাল হৈ যাব এতিয়া মানে সেই অলপ মানে ঘূৰা ফুৰাৰ কাৰণে কাচকল খালে মানে কি শুকাই সেই খাব লাগিব কাচকল গাখীৰ কণী মাংস বন্ধ কাচকল নহয় গাখীৰ কণী মাংস ইমান দিনে ঘৰৰ ঘপত সোমাই আছিল মুখখনৰ কাৰণে মানে তথাপি সেইকাৰণে অহা নাছিল যিহেতু ওলাই অহা নাছিল যিহেতু আজি এনেই আৰু তথাপি এনে আৰু অলপ বাহিৰা হাৱা খাব লাগে ন মইতো বাহিৰা হাৱা খাই থাকোঁ সেইকাৰণে অলপ ওলাই আহিলোঁ বাহিৰৰ হাৱা খাওঁ ইয়াতে অলপ চাই যাওক মনটো ভাল লাগিব যিমান দিয়ক এইফালে এটা চাংঘৰৰ দৰে কেবিন আছে এইটোত বাৰু পিছত যাম আৰু ইয়াত মানে কি এনি টাইম জুবিন গাৰ্গৰ গানেই বাজি থাকে এনি টাইম বাখন বাৰু ধুনীয়া সজাইছে এইফালে চাওক কিছুমান কাৰ্টুনিক কেৰেক্টাৰ্ছ আছে হাল্ক যোনে চিনি পাই গম পাবই আৰু এইফালে মানে এইটো পাৰ্কিং এৰিয়া মানে এনেকৈ আৰু বিভিন্ন পাৰ্কিং ইয়াত কৰিব পাৰে একদম লাষ্টলৈকে আছে আগতো কিবা কিবি বনাই আছে এইখিনিত আৰু মানে এইফালে মানে মেইন এটা বস্তু আছে এইটো হ'ল জুবিন দাৰ কেবিন মানে জুবিন দাৰ স্পেচিয়েলি কেবিন হয় এইটো অলপ দেৰিকৈ যাম মানুহ আছে এতিয়া ধাবাখনৰ একদম পিছফালে ইয়াত এটা পুখুৰী আছে সৰু এটা পুখুৰী আৰু ইয়াত যিখিনি মাছ আছে মাছখিনি মানে ইয়াত পুহিব দিয়া হৈছে ইয়াৰ পৰা ডাইৰেক্ট মানে ধাবাত মানে বনাই দিয়া হয় আৰু মোৰ নজৰ সেই জুবিন দাৰ কেবিনটোৰ ওপৰত মানে মানুহ খালী হোৱা নাই সেইটোতে নজৰ দি আছোঁ যেতিয়া খালোঁ লগালগ সোমাম যদি আপোনালোকে সৰু ল'ৰা ছোৱালী আনে চলি পুলি তেতিয়াহ'লে মানে কি ইয়াত সৰু এনেকুৱা চাইকেল আছে ধুনীয়াকৈ ইয়াত খেলিব দিব পাৰে মানে একদম ফ্ৰী অফ কষ্ট হয় ধুনীয়াকৈ চাইকেল বহাই ইয়াত ধুনীয়াকৈ ইয়াত স্পেচ আছে এইখিনি খেলাব পাৰে আৰু এইবাৰ আপোনালোকে বিহু ক'ত চালে মই বাৰু বিহু ইমান তেনেকৈ চোৱা নাযায় মানে চাব গ'লে মানে অকল বেলতলা বিহুখনে চাওঁ যিহেতু ওচৰ হয় ন ঘৰৰ পৰা তো মানে বেলতলা বিহুটো আছে এইখন বেলতলা বিহুখন মানে মিছ কৰা নাযায় মোৰ তো এইবাৰো যাম কিমান তাৰিখ বা হ'ল 24 তাৰিখ নেকি
24-25 তেনেকুৱা কিবা হ'ব তো যাম আহিব লগ পাম মানে বিহু চাব মানে বেলতলা বিহু যিহেতু যিমান যাওক সৰুৰ পৰা চাই আহিছোঁ ন তো মানে কিবা এটা বেলেগ ভাইব দিয়ে বেলতলা বিহুৱে বেলতলা বিহু মানে অকল জুবিনদাৰ প্ৰগ্ৰেমখনেই চাওঁ এতিয়া বলক মানুহ খালী হৈ গ'ল এতিয়া ভিতৰত যাওঁ এইটোৱে হ'ল সেই স্পেচিয়েল কেবিনটো য'ত জুবিন গাৰ্গে ইয়াত আহি খানা খায় মানে চাওক চাৰিওফালে জুবিন গাৰ্গ তো শংকৰ ধাবাৰ মেইন এট্ৰেকশ্যন হ'ল এই কেবিনটো কমপ্লিটলি জুবিনদাৰ নামত বাহিৰত দেখিছে এইটো তো মানে বিভিন্ন চাওক এই জুবিনদাৰ ফটো চটো চব আছে এনেকুৱা প্লাছ গীটাৰ এখন আছে একদম মিউজিকেল ভাইব দিব চেষ্টা কৰিছে যাতে মানে ইয়াত ধুনীয়াকৈ বহি মানে ধুনীয়াকৈ খানা চানা খাই এটা মিউজিকেল সেই আৰু ভাইব এটা ল'ব পাৰে আৰু ইয়াত কিন্তু বাৰু ভালে লাগিছে গোটেই মানে জুবিনদাৰ নামতে আৰু ফটো চটো ধুনীয়াকৈ লগোৱা আছে মানে আৰু অলপ যদি সজালে হয় তেতিয়াহ'লে আৰু বেছি ভাল লাগিলে হয় চাগে পিছত সজাব কিন্তু বৰ্তমান মানে গীটাৰ চেটাৰ আছে ধুনীয়া আৰু ভাল আৰু ইয়াত ধুনীয়াকৈ বহি ভাত চাত খাব পাৰে আৰু যদি অলপ হাইটত যদি খাব খোজে তেতিয়াহ'লে ইয়াত ধুনীয়াকৈ এটা চাংঘৰ টাইপ কিবা এটা আছে তো ইয়াত ধুনীয়াকৈ খাব পাৰে আৰু চাওক এইটো পৰিৱেশ ইয়াৰ বাৰ্থডে চেলিব্ৰেশ্যনো হয় তো ধুনীয়াকৈ বাৰ্থডে চেলিব্ৰেট কৰিব পাৰে আৰু মোৰ লগত এইফালে মানে শংকৰ ধাবাৰ ষ্টাফ এজন আছে তোমাৰ নামটো নৱজিত আচ্ছা মানে কি ইয়াত মানে যোনটো থিম বনাইছে জুবিন গাৰ্গৰ মানে এই বস্তুটো মই দেখি মানে অলপ মানে এট্ৰেক্ট হৈছোঁ মানে জুবিন দা আহে ন ইয়াত আহে ন আচ্ছা আচ্ছা মানে খুবেই ভাল আমাৰ ছাৰৰ লগত আচ্ছা আচ্ছা এইটো একচুৱেলি মানে ধাবাখনটো পুৰণাই নতুনকৈ মডিফাই কৰিছে ন আৰু মানে কি জুবিন দা যেতিয়া আহে মানে ইয়াতে বহে নে বেলেগ ক'ৰবাত বহে ইয়াতেও বহে আচ্ছা ডাঙৰ হল এটা আচ্ছা আচ্ছা তাতে সেইফালে গোটেই বেণ্ডটো পাৰ্টি গোটেই বেণ্ডটো আহে যে সেইকাৰণে স্পেচ লাগে বেছি আৰু এনে এইকেইদিন মানে বিহুৰ কেনেকুৱা হৈছে মানে মানুহ হৈ আছে নে হয় নিশ্চয় হয় ন আৰু মানে খানা কথা ক'ব যদি খানা মানে কেনেকুৱা খানা হয় স্পেচিয়েলি ইয়াত কি কেনেকুৱা ধৰণৰ খানা মানে স্পেচিয়েল দিয়ে বুলি ক'লে আপোনাৰ এতিয়া মেইন কোৰ্স ল'লে হ'ব আপোনাৰ মটন হান্ডি হ'ব আচ্ছা স্পেচিয়েল হ'ব তাৰপাছত আহিব আপোনাৰ মোগলাই চিকেন আহিব ন চিকেন বাটাৰ মছলা আহিব আচ্ছা বাটাৰ নান জিৰা ৰাইচ এইবোৰ আহিব আচ্ছা আচ্ছা এইখিনিয়ে ন আৰু মানে ষ্টাৰ্টাৰ বুলি ক'ব গ'লে আপুনি ল'ব পাৰে বেবি কৰ্ণ ল'ব পাৰে ফিছ ফিংগাৰ পনীৰ টিক্কা আচ্ছা আচ্ছা গোটেইখিনি আহি যাব ন আচ্ছা আৰু এনে টাইমিংটো কেনেকুৱা মৰ্ণিং কেইটাত খোলে আমাৰ মৰ্ণিঙত 10:30 আৰু বন্ধ ৰাতি আমাৰ 12:30 চাৰে 12টা এটা বাজি যায় আৰু ন কেতিয়াবা এটালৈ থাকে আচ্ছা আচ্ছা এনে তোমালোকৰ ডিউটি টাইমটো কেনেকুৱা টাইম ডিউটি আমাৰ এইখিনিয়ে ন ৰাতিলৈকে থাকিব লাগে আচ্ছা আচ্ছা আমি বেলেগ জেগাত বহা নাই দিয়ক মানে জুবিনদাৰ কেবিনটোতে বহিছোঁ যিহেতু মই জুবিন গাৰ্গৰ ডাই হাৰ্ট ফেন ন তো মানে শান্তি লাগিছে আৰু কিবা এটা ভাল লাগিছে যিহেতু ফেনখনো আছে ধুনীয়াকৈ পৰিৱেশটো ভাল লাগিছে এইফালৰ পৰা ৰ'দটো ধুনীয়াকৈ পৰি আছে মানে ভাবিলোঁ ইয়াতে খাম আৰু ইয়াতে অৰ্ডাৰ দিছোঁ ইয়াতে খানা আহিব আৰু মোৰ চেনেলটো মনিটাইজ হোৱাৰ পৰা এটা প্ৰব্লেম হৈছে মানে মই গান গাব নোৱাৰা হৈছোঁ আগতে মানে কি ভিডিঅ'ৰ আগত হওক ভিডিঅ'ৰ লাষ্টত হওক যিকোনো এটা পইণ্টত মানে গান এটা গানো জুবিনদাৰ কিন্তু সেই মনিটাইজ হোৱাৰ পৰা সেই গান গাব নোৱাৰা হৈছোঁ কাৰণ গান এটা মানে ছিংগল এটা লাইন গালেও কপিৰাইট সেইকাৰণে মানে কি ক'ম আৰু উপায়টো নাই কি কৰিব সেইকাৰণে মানে কেতিয়াবা মাজে মাজে bare আৰু জুবিনদাৰ কিবা এটা হেৰি কৰি দিম আৰু কিন্তু ইমান সম্পূৰ্ণকৈ গান গাব নোৱাৰিম আৰু বেয়া নাপাব বেছি একো অৰ্ডাৰ দিয়া নাই এই নৰ্মেল ৰাইচ দিছোঁ আৰু এইফালে চিকেন কাৰী মানে দিনত একো খাই অহা নাছিলোঁ ন সেইকাৰণে জুবিনদাৰ কেবিনত চিকেন কাৰী এণ্ড ৰাইচ খাওঁ তো প্ৰথমবাৰৰ বাবে শংকৰ ধাবাৰ খানা টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে মাংসটো চাওক মজা মাংস দিছে ঠিক আছে একদম অলপ ঘৰুৱা ষ্টাইল যেন লাগিছে বঢ়িয়া খানা ভাল লাগিছে তো খানা খোৱা হৈ গ'ল ধুনীয়াকৈ একদম পেট ভৰি গ'ল মজাকৈ কিন্তু এটাই মানে দুখ লাগিল যে আজি মায়াবিনীক আনিব নোৱাৰিলোঁ যদি মায়াবিনীক আনিলোঁ হয় তেতিয়া ধুনীয়াকৈ সন্মুখত মায়াবিনীক থিয় কৰাই দিলোঁ হয় জুবিনদাৰ ফটোৰ আগত এই মানে বেলেগ কিবা এটা হ'লে আৰু কিন্তু উপায় নাই আৰু কি কৰিম মায়াবিনী তাত ঘৰতে আছে দিনৰ ভাগত যিমান ধুনীয়া লাগে এই ধাবাখন তাতকৈ বেছি ৰাতিহে ধুনীয়া লাগে ধুনীয়া লাইটিং চাইটিং কৰে ন আৰু ধুনীয়াকৈ ডেক'ৰেশ্যন কৰে আৰু এইফালে মানে কেবিন কেইটামান আছে মানে সেইকেইটা দেখাম ৰ'ব অলপ দেৰিকৈ খোৱা লোৱাটো হৈ গ'ল কিন্তু মানে কিটচেনটো নেদেখালে কেনেকৈ হ'ব তাত কি ধুনীয়া এটা পৰিৱেশ ইয়াত চব ৰেডি কৰা আছে আৰু দাদা এইফালে বনাই আছে কি বনাইছে দাদা পৰ্ক ড্ৰাই ফ্ৰাই আচ্ছা মানে কি খানা এনে স্পেচিয়েলি সদায় কি মানে বনোৱা হয় মষ্টলি আচ্ছা আচ্ছা মানে খানা ৰেগুলাৰ মানে সেই হিচাপত মানুহ হয় ন বিহুৰ কেইদিন মানুহ কেনেকুৱা ভালে গৈছে ন আচ্ছা আচ্ছা মানে খানা গোটেইখিনি ইয়াতে বনোৱা হয় চৌকা কেইটা আছে এনে 3টা ন এইফালে আৰু এইফালে আছে ইয়াত এটা ফাউণ্টেইন যে দেখাইছিলোঁ মই ইয়াত মাছ আছে নে আছে বুলি কৈছিলোঁ ন আছে ইয়াত মানে দাদা কেবিন কিমানমান আছে ক'ব গ'লে মানে আন্দাজ 15-20টা মানে কি এচি নন এচি চব আছে ন ইয়াত আচ্ছা আচ্ছা এইবিলাক এচি এইটো এচি সেইবোৰ নন এচি আৰু দুপৰীয়া যে দেখাইছিলোঁ মই তেনেকৈ আৰু বিভিন্ন আছে এনেকুৱা মানে ভালেই পৰিৱেশটো এতিয়া খোৱা লোৱা হৈ গ'ল লাহেকৈ ওলাই দিব লাগিল আৰু দূৰৰ পৰা যোনকেইটা নন এচি দেখাইছিলোঁ এই নন এচিৰ কেবিনকেইটা এইকেইটা ধুনীয়াকৈ মানে এনেকুৱা আঁকা আছে ধুনীয়া এটা পৰিৱেশ আৰু ইয়াত বহি খাব পাৰে এইফালে আছে মই দেখাই আছোঁ বাৰু এইফালে এইটো এটা আছে এইফালে জাষ্ট চাওক ধুনীয়াকৈ আঁকা আছে এইটো কাৰ্টুনিক কেৰেক্টাৰ কোনটো আছিল মই পাহৰিছোঁ দেই চাওক এয়া
ধুনীয়া আৰু পৰিৱেশটো আৰু এইফালেও আছে আৰু আপুনি একদম এনিটাইম জুবিনদাৰ গান বাজি থাকে এনিটাইম জুবিনদাৰ গান সেইকাৰণে বৰ্তমান জুবিনদাৰ গানৰ পৰা অলপ দূৰত আছোঁ কাৰণ কপিৰাইট চপিৰাইট লাগি যাব না এইফালে ধুনীয়াকৈ গীটাৰ ৰাখা আছে সেই আৰু ধুনীয়া এটা ভাইব ধুনীয়া এটা প্লেচ ভাল লাগিব এইফালে চাই মই আগতে দেখাইছোঁ ন এয়া জুবিনৰ ফটোখন তো সেয়াই আৰু তো কেনেকুৱা লাগিল শান্তি সুন্দৰ খানা কেনেকুৱা লাগিল ভালে লাগিল আৰু এতিয়া আৰু এতিয়া ঘৰত ইমান দিন ঘৰত সোমাই আছিলা আজি ওলাই লৈ আহিছোঁ হা মানে গাটাছে ছুৱা নিকাল গিয়া না এনেকুৱা আহিছোঁ আজি ওলাই আহিছে মানে গাটাৰ পৰা ভাল লাগিছে এয়া গধূলি পৰিৱেশটো বিৰাট ধুনীয়া এইচব লাইটিং ধুনীয়াকৈ লাইটিং চাইটিং জ্বলাইছে এবাৰ জুবিন দাক বাই বাই দি যাওঁ জুবিন দা বাই বাই আজি ক'ত প্ৰগ্ৰেম আছে আজি হেৰিত আছে এই বৰসজাইত আছে বাই বাই লগ পাম মন যায় চলো তো সেই আছিল শংকৰ ধাবাৰ পৰা এটা নৰ্মেল ভিডিঅ' তো কেনেকুৱা পালে জনাব মানে কি জুবিনদাৰ থিমত মানে যে বনাইছে সেই বস্তুটো ভাল লাগিছে আৰু কিবা কিবি ডেভেলপ কৰিব আছে সেইবোৰো কৰিব লাহে লাহে আপোনালোকে আহিব মানে ক'ত আহিব কৈ আছোঁ বালাজী মন্দিৰ আছে যে গুৱাহাটীৰ বালাজী মন্দিৰৰ ঠিক অপজিটত বেছি নাই 200-300 মিটাৰ মানে বালাজী মন্দিৰ নাপাওঁতে তো শংকৰ ধাবা বুলি মাৰিলে এনে পাই যাব গুগল মেপত তো কেনেকুৱা পালে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই